নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেঞ্চি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰি চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ টিভিএছ কোম্পানীৰ ৰিচিপশ্যনিষ্ট মেনেজাৰ ভালেমান ভেকেঞ্চি আছে। 12 পাছ, BA পাছ, BCom, BSc, ITI, ইঞ্জিনিয়াৰিং পাছ, চব বহুতটা ভেকেঞ্চি আছে। ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক, যাতে বস্তুখিনি ভালদৰে বুজি পায় আৰু ভালদৰে এপ্লাই কৰক আৰু ভালদৰে এটা চাকৰি লৈ লওক। আৰু কেনেৰা HSBC বেংকৰ কালি ইণ্টাৰভিউ আছে, মানে 1 এপ্ৰিল। যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব, কোনো শ্বৰ্ট লিষ্টেড কৰা এইবোৰ দিগদাৰী নাই, ডাইৰেক্ট যাব পাৰিব আৰু ইণ্টাৰভিউ দিব পাৰিব। মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চিও কালি আছে চাগে ইণ্টাৰভিউ, কালি নে পৰহি কোনোবা এদিন আছে। এইটো ভিডিঅ'টো চালে গম পাই যাব, এইটো ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ যাব পাৰিব, কোনো শ্বৰ্ট লিষ্টেড কৰা এটা নহয়। ডাইৰেক্ট গুচি গ'লে হ'ল বেংকত আৰু ইণ্টাৰভিউ দিলে হ'ল। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। পেকেজিং ইণ্ডাষ্ট্ৰীৰ ভেকেঞ্চি, প্ৰাইভেট জব নিউজ ইন আছাম, প্ৰাইভেট অফিচৰ ভেকেঞ্চি, অফিচ এছিষ্টেণ্ট, FMCG কোম্পানীৰ ভেকেঞ্চি, পেট্ৰলিয়াম, ৰিলায়েন্স পেট্ৰলিয়াম ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে, সেইটো কাৰণে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰক। মই সদায় আপোনালোক 2টা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ, কিন্তু কেতিয়াবা এটা দিয়াই হৈ যায়। আজি যেনেকুৱা এটা ভিডিঅ' দিয়া হ'ব, আজি আপোনাৰ ব্যস্ততা আছে কাৰণে, ৰবিবাৰ হ'লেও ব্যস্ততা থকা যায়। আৰু সদায় মই আপোনাক 2টা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ, যিহেতু বহুত জব আহে আজিকালি ইমেইলত। যিহেতু অসমৰ এইটো এটা নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল হয়, আৰু কোম্পানীবোৰে বিশ্বাস কৰি ইমেইলত নিজৰ ভেকেঞ্চিবোৰ আমাক পঠায়, সেইবোৰ আমি পাব্লিছ কৰি দিওঁ ইয়াতে। সেইটো কাৰণে ভেকেঞ্চি বহুত আহে, বহুত বেছি আহে। পাৰ ডে আপোনালোকৰ 20টাতকৈ বেছি কোম্পানী আমাক ইমেইলত মেছেজ কৰে, আৰু কিছুমান চাকৰি পেপাৰৰ পৰা উঠোৱা হয়, আৰু কিছুমান চ'ৰ্চ আছে তাৰ পৰা উঠোৱা হয়। তাৰপিছত আপোনাৰ কাৰণে এইটো ভিডিঅ' বনাই দিয়া হয়, গোটেইবোৰ লগাই দিয়া হয়। কিছুমান পেপাৰৰ পৰা, কিছুমান ডাইৰেক্ট আমাক কোম্পানীয়ে দিয়ে চাকৰিবোৰ, সেইবোৰ ভিডিঅ'ত দিবলৈ ৰিকুৱেষ্ট কৰে, সেইবোৰ গোটেইবোৰ দিওঁ আৰু এনেকৈ দি থাকোঁ। আৰু আপোনালোকৰ ছাপৰ্ট লাগিব, সদায় 100+ লাইক কৰক। 2টা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, নহ'লে এটা ভিডিঅ' আহিব। আজি এনেকুৱা এটাই আহিব খালি, আৰু কালি 2টা আহিব পাৰে। আজি ৰিচিপশ্যনিষ্ট মেনেজাৰৰ ভেকেঞ্চি, প্ৰাইভেট জবৰ গোটেইবোৰ ভেকেঞ্চি, মেল ফিমেল এপ্লাই কৰিব পাৰিব। এলিজিবিলিটি হ'ল 12 পাছ বা BA, BCom, BSc, ITI, চব বহুতটা ভেকেঞ্চি আছে। ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ ভেকেঞ্চি আছে। আজি সম্পূৰ্ণ ভিডিঅ'টো চালে বস্তুখিনি ভালদৰে বুজি পাব। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ভৱানী মাৰ্কেটিং প্ৰাইভেট লিমিটেড, প্ৰজেক্ট মেনেজাৰ। এইটোৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, 3 to 5 years এটা অভিজ্ঞতা লাগিব। কেণ্ডিডেটজন আপোনালোকৰ অভিজ্ঞতা লাগিব, স্কিল ডেভেলপমেণ্ট প্ৰজেক্টত কাম কৰা, তেতিয়া প্ৰেফাৰেঞ্চ দিব। প্ৰফিচিয়েঞ্চি হ'ব লাগিব ৰিটেন আৰু ভাৰ্বেল কমিউনিকেশ্যনত। প্ৰজেক্ট কৰ্ডিনেটৰ ভেকেঞ্চি, এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 1 to 3 years এটা অভিজ্ঞতা লাগিব। কেণ্ডিডেটজন আপোনালোকৰ অভিজ্ঞতা লাগিব স্কিল ডেভেলপমেণ্টৰ প্ৰজেক্টত, তেতিয়া প্ৰেফাৰেঞ্চ দিব। প্ৰফিচিয়েঞ্চি হ'ব লাগিব ভাৰ্বেল আৰু ৰিটেন কমিউনিকেশ্যনত। MIS এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি, এইটোৰ কাৰণে খালি গ্ৰেজুৱেশ্যন হ'লে হ'ব, আৰু 2 বছৰ অভিজ্ঞতা লাগিব, আৰু আপোনালোকৰ প্ৰফিচিয়েণ্ট হ'ব লাগিব MS Word, Excel, ৱৰ্কিং ইন অনলাইন পৰ্টেল। প্ৰফিচিয়েঞ্চি হ'ব লাগিব ৰিটেন আৰু ভাৰ্বেল কমিউনিকেশ্যনত। ইণ্টাৰেষ্টেড হয় যদি ইমেইল ID দিয়া আছে, হোৱাটছএপ নম্বৰ দিয়া আছে। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দি পঠাই দিয়ক হোৱাটছএপত বা ইমেইলত 2-3 এপ্ৰিলৰ ভিতৰত। সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি এটা ৰিপৰ্টেড কোচিং ইনষ্টিটিউটৰ ভেকেঞ্চি, মডুলাছ এডুকেশ্যন চেণ্টাৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি। টেলি কাউন্সিলৰ, এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হয়, মিনিমাম কোৱালিফিকেশ্যন, বা গ্ৰেজুৱেশ্যন কেণ্ডিডেট নাপালে 12 পাছ লৈ ল'ব পাৰে। এবাৰ সেইটো কাৰণে ফোন কৰি দিব, ডিটেইলছ গম পাব তেতিয়া, আৰু নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক যাব লাগিব। ভেকেঞ্চি আহিছে, এলিজিবল কেণ্ডিডেট বিচৰা হৈছে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ কাৰণে। পষ্ট হ'ল এছিষ্টেণ্ট টিচাৰৰ, ছায়েন্স আৰু আৰ্টছ বেকগ্ৰাউণ্ডৰ থকা। 3 আপোনালোকৰ এপ্ৰিলত ইণ্টাৰভিউ আছে 11টা বজাৰ পৰা। ইণ্টাৰেষ্টেড হয় যোনজন কেণ্ডিডেট, কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰিব পাৰে। ভেকেঞ্চি গুৰুকুল জাতীয় বিদ্যালয়, কৃষ্ণনগৰ, গুৱাহাটী, ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব 3 দিনৰ ভিতৰত। ছাবজেক্টকেইটা হ'ল ছায়েন্স আৰু ইংলিছ। গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, আৰু কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। ভেকেঞ্চি আপোনালোকৰ আহিছে ISR, SR আৰু SO, শিলচৰৰ চাকৰি হ'ব পাৰে মষ্ট প্ৰবেবলি। গুৱাহাটী, শিলচৰ, বঙাইগাঁও, যোৰহাট আৰু আগাৰতলাৰ কাৰণে আহিছে। কণ্টেক্ট নম্বৰ দিয়া আছে তলত। 2 এপ্ৰিলৰ ভিতৰত যোগাযোগ কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকে যাব লাগিব। ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ কাৰণে 3টা ডিফাৰেণ্ট পষ্টৰ কাৰণে। মাৰ্কেটিং এক্সিকিউটিভ, গ্ৰাফিক্স ডিজাইনাৰ আৰু বিজনেছ কৰ্ডিনেটৰৰ ভেকেঞ্চি। ইমেইল ID দিয়া আছে ৰূপম আৰ্ট আৰু এডভাৰটাইজিঙৰ পৰা আহিছে। কণ্টেক্ট নম্বৰ দি আছে 3 এপ্ৰিলৰ ভিতৰত
আবেদন কৰক ভেকেন্সি একাডেমিক কোঅৰ্ডিনেটৰ আৰু একাডেমিক অফিচাৰ ফিমেলৰ কাৰণে আপোনালোকৰ এখন এডুকেশ্যন ইনষ্টিটিউটৰ পৰা আহিছে ভেকেন্সি এক্সিষ্ট ফৰ গুৱাহাটী হেড অফিচ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন বা MBA কেণ্ডিডেটৰ আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ লেংগুৱেজ আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব এক্সপিৰিয়েঞ্চ অফ ফ্ৰেছাৰ্ছক সবে আবেদন কৰিব পাৰে চেলাৰী 20,000 প্লাছ হ'ব কোনো ফিজ দিব নালাগে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটবোৰে নিজৰ বায়োডাটা আৰু ষ্টাম্প চাইজ ফটোগ্ৰাফখন এইটো ইমেইলত পঠাই দিয়ক 2 এপ্ৰিলৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোক জনোৱা হ'ব ভেকেন্সি বিল্ডিং ইঞ্জিনিয়াৰ ভেকেন্সি বি চিভিল কৰা হ'ব লাগিব ৰেলৱে বিল্ডিং প্ৰজেক্টৰ কাৰণে ভেকেন্সি কনষ্ট্ৰাকশ্যন এট মালিগাঁও আৰু 5 বছৰৰ অভিজ্ঞতা হ'ব লাগিব কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে যোগাযোগখিনি কৰক ভেকেন্সি কামৰূপ মেট্ৰপলিটেন চিনিয়ৰ ছেকেণ্ডেৰী স্কুল টিচাৰৰ ভেকেন্সি ক্লাছ 4 পৰা ক্লাছ 12 লৈ পঢ়াব লাগিব অল সাবজেক্ট সায়েন্স আৰ্টছ কমাৰ্চ 11ৰো আছে কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে যোগাযোগ কৰক 2 এপ্ৰিলৰ ভিতৰত ভেকেন্সি আপোনালোকৰ আহিছে টিচাৰৰ ভেকেন্সি এক্সপিৰিয়েঞ্চ থকা TGD ইংলিছ SST সংস্কৃত সাবজেক্ট আৰু এক্সপিৰিয়েঞ্চ প্ৰি প্ৰাইমেৰী হিন্দী টিচাৰ CBSE ৰেঞ্চিডেণ্টেল স্কুল এখনৰ পৰা ইটানগৰ অৰুণাচল প্ৰদেশত আছে হোৱাটছএপ আৰু ইমেইল ID দি আছে 4 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সি এখন ৰেপুটেড প্ৰাইভেট লিমিটেড কোম্পানী এটাৰ পৰা আহিছে ডিলিং উইথ শ্বেয়াৰ মাৰ্কেট আপোনালোকৰ আহিছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ এটা 35+ ইয়াৰ্ছ হ'ব লাগিব মেল ফিমেল যাৰ অভিজ্ঞতা আছে 3 বছৰৰ ভিতৰত আৰু ট্ৰেডিং এক্সপাৰ্ট 3 to 4 ইয়াৰ এটা অভিজ্ঞতা লাগিব শ্বেয়াৰ মাৰ্কেটত কাম কৰা কমোডিটি আৰু ষ্টেটিষ্টিক্সত আৰু গ্ৰাফিক ডিজাইনৰ ভেকেন্সি 1 to 2 ইয়াৰ্ছ অভিজ্ঞতা লাগিব হোৱাটছএপ নম্বৰ দি আছে এপ্লাই কৰক এইবোৰ ভেকেন্সি আপোনালোকৰ আহিছে আজি আৰু ভেকেন্সি এখন ডক্টৰ ক্লিনিকৰ পৰা আহিছে সেইখন আছে খ্ৰীষ্টান বস্তি গুৱাহাটীত GNM ANM নাৰ্ছ আৰু ফিমেল ৰিচিপশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ব কোনো ফিজ দিব নালাগে যিমান জব এইটো চেনেলত দেখাওঁ অসম জব ফ্ৰী নেটৱৰ্কক কত 1 টকাও দিব নালাগে মই যদি ফিজ খোজে মোক কমেণ্ট সেকশ্যনত জনাব পাৰে কিন্তু সেইটো চাকৰি আমাৰ চেনেলত পাব্লিছ কৰা হ'ব লাগিব আপোনালোকে যদি বেলেগ চেনেলত চাইছে বেলেগ চেনেলত চাই এয়াৰপৰ্টত এপ্লাই কৰিছে কিবা গেছ কোম্পানীত এপ্লাই কৰিছে তাতে যদি পইচা খুজিছে সেইটো অকণমান আমাক কৰিব নোৱাৰে আমাৰ পৰা যোনবোৰ ভিডিঅ' চাইছে সেইবোৰ যদি পইচা খোজে সেইটো মোক কমেণ্ট কৰক সেইটো মোৰ গ্যাৰান্টি 1 টকা কোনেও নোখোজে যেটো জববোৰ ভেৰিফাই কৰা হয় সেইটো কাৰণে অসমৰ নাম্বাৰ 1 চেনেল হয় এটা সেইকাৰণে আপোনাক কমেণ্ট কৰক যদি পইচা খোজে সেইটো ওপৰত লিগেল একশ্যন লোৱা যাব ভেকেন্সি আপোনালোকৰ আহিছে প্ৰিন্সিপালৰ ভেকেন্সি পোকৰ পৰা ভেকেন্সি কলেজ অফ এডুকেশ্যন আৰু 60,000 প্লাছ চেলাৰী পাব 10 দিনৰ ভিতৰত আবেদন কৰক ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে ভেকেন্সি ফুড বেভাৰেজ FTCP FTNS ট্ৰেইনাৰ ভেকেন্সি প্ৰধানমন্ত্ৰী কৌশল্য বিকাশ যোজনাৰ কাৰণে আহিছে জব লোকেশ্যন প্ৰজেক্ট লোকেশ্যন হ'ব হাজো কণ্টেক্ট নম্বৰ দি আছে 10,000 to 28,000 চেলাৰী পাব ভেকেন্সি এভাৰেষ্ট ইকনমি লেডি টিচাৰ বেলতলাত আছে ভেকেন্সি ইংলিছৰ কাৰণে ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ আৰু সায়েন্সত ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড হ'ব লাগিব সাৰ্ভে বাস্তৱত গ'লে হ'ল ভেকেন্সি আপোনালোকৰ আহিছে ফিমেল কনভেন্ট এডুকেটেড অফিচ এছিষ্টেণ্টৰ ভেকেন্সি এইটো কাৰণে গ্ৰেজুৱেশ্যনত 12 পাছ হ'লে হৈ যাব লাগে এবাৰ সুধি ল'ব মোৰ প্ৰবেবলি গ্ৰেজুৱেশ্যন হ'লে ৰাখিব চাগে সুধি লৈ এপ্লাই কৰক ভেকেন্সি আপোনালোকৰ আহিছে এক্সপিৰিয়েঞ্চ টিচাৰ ভেকেন্সি ফিমেলৰ ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ আৰু কেয়াৰ ট্ৰেকাৰ ভেকেন্সি জুৰত কিডজিৰ পৰা আহিছে কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰক 2 এপ্ৰিলৰ ভিতৰত ভেকেন্সি কমিউনিকেশ্যন লিড ফৰ NGO এটাৰ পৰা আহিছে এখনে BMA ইন কমিউনিকেশ্যন MBA কৰা হ'লে হ'ল কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে আৰু যিমানবোৰ জব ইমেইলৰ দ্বাৰা এপ্লাই কৰে সাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰক আৰু হেডিঙত লিখি দিয়ক এপ্লিকেশ্যন এপ্লাইড ফৰ দা পোষ্ট অফ ভেকেন্সি প্ৰজেক্ট ইনচাৰ্জ আৰু সাইট ছুপাৰভাইজাৰৰ ভেকেন্সি যাৰ এডুকেট এক্সপিৰিয়েঞ্চ আছে মানে মিনিমাম এটা এক্সপিৰিয়েঞ্চ আছে ৰিয়েল এষ্টেট কোম্পানীত কাম কৰা ইমেইল ID দিয়া নাই ডাইৰেক্ট কণ্টেক্ট নম্বৰ দিয়া আছে 2 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক যাব লাগিব ভেকেন্সি জয়নেল TVS সাংসাৰীৰ পৰা ভেকেন্সি গুড চেলাৰী আৰু ইনচেন্টিভ পাব এটা মেনেজাৰৰ ভেকেন্সি গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু দুটা চেল এক্সিকিউটিভৰ ভেকেন্সি গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব ইমেইল ID দি আছে 3 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেন্সি ফ্ৰেছাৰ্ছ ট্ৰেইনি গ্ৰেজুৱেট ইঞ্জিনিয়াৰ বেকগ্ৰাউণ্ড থকা ফৰ এনি ৰিজন নৰ্থ ইষ্ট ৰিজনৰ কাৰণে হেভিং ইণ্টাৰেষ্ট ইন HVAC প্ৰডাক্ট ইণ্টাৰেষ্টেড যদি হয় দুটা ইমেইল দি আছে এইকেইটা ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব একদম নাপাব হেডিঙত লিখি দিয়ক এপ্লিকেশ্যন এপ্লাইড ফৰ দা পোষ্ট অফ তাৰপিছত মেনশ্যন কৰি দিয়ক 3 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকে যাব লাগিব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰক 100+ লাইক কৰক কালি ৰাতিপুৱা এটা বঢ়িয়া ভিডিঅ' লৈ আহিম গধূলি আজি ভিডিঅ' নাহে গধূলি ব্যস্ত থকাৰ কাৰণে ভিডিঅ'টো নাহিব কালি ৰাতিপুৱাই লৈ আহিম 10টা 9টা বজাত মোৰ ওচৰলৈ কালি ৰাতিপুৱা ভিডিঅ'টো পাব বহুত ভাল ভিডিঅ' হ'ব
আৰু হোটেল অফিচ কোম্পানী এনেকুৱা ভেকেঞ্চি থাকিব নলবাৰী বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ থাকিব ভেকেঞ্চি 100+ লাইক এটা কৰক বঢ়িয়া ভিডিঅ' আহিব আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সোধক আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব তাতে ভাল ভাল আপডেটবোৰ পাই